নমস্কাৰ। আজি আপোনালোকলৈ এটি ধুনীয়া পাতত দিয়া ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ কিনো লৈ আহিছোঁ। যিসকলে গাহৰি মাংস খায়, এয়া দেখিছে নহয়, অলপ গাহৰি মাংস লৈছোঁ। একেবাৰে লোকেল গাহৰি, গাঁৱত ঘৰত কটা গাহৰি মাংস হয়। এয়া দেখিছে নহয়, মই অলপমান সৰু সৰুকৈ কাটি লৈছোঁ আৰু পাতত দিম। মই পাতত দিয়াৰ লগত কি কি দিম আপোনালোকে চাই যাব, কি কি বস্তু দিম। মই কলপাত লৈছোঁ 2-3 খিলামান, এইদৰে মই জাপি লৈছোঁ। আৰু যিখিনি পাতত দিম, পাতত দিয়া মাংসখিনি পিচকেইটা সৰু সৰু কৰি লৈছোঁ। আৰু এয়া দেখিছে নহয়, সৰু বিলাহী দিছোঁ, নহৰু, এয়া দেখিছে নহয়, জলকীয়া দিছোঁ কেইটামান। আপোনালোকে সৰু বিলাহী বদলি ডাঙৰ বিলাহীটোও দিব পাৰে, বা নেমু অলপ চেপি দিলেও ভাল লাগে। কিন্তু মই সৰু বিলাহীয়ে দিছোঁ, খুব ভাল লাগে এইদৰে বিলাহী দিলে পাতত দিয়া মাংসৰ লগত। এয়া দেখিছে নহয়, জলকীয়া, বিলাহী, নহৰু, আদা আৰু অলপ ধনিয়া পাতো দিছোঁ। আৰু কলপাত মই 3 জাপকৈ পাৰি লৈছোঁ। এয়া দেখিছে নহয়। আৰু এইখিনি ডাঙৰকৈ কাটিছোঁ, এইখিনি বেলেগকৈ বনাম। আৰু এয়া মই পাতত দিম, পাতত দি লোৱা পিচকেইটা সৰু সৰুকৈ কাটিছোঁ। আৰু মই এতিয়া এয়া দেখিছে নহয়, টোপোলাটো এইদৰে বান্ধি ল'লোঁ। আৰু এতিয়া মই গেছৰ জুইটো মিডিয়ামত ৰাখিছোঁ। আৰু এইদৰে এটা ঢাকোন দি এয়া জুইত পাতি দিছোঁ। আৰু অলপ সময় পাছত মই আকৌ টোপোলাটো লুটিয়াই দিম। এইদৰে গাহৰি মাংসৰ পাতত দিয়া খাবলৈ খুব ভাল লাগে। যিসকলে গাহৰি মাংস খায়, আৰু আপোনালোকে এইদৰে পাতত দি খাইছেনে? যদি খোৱা নাই, খাই চাবচোন। আৰু যিসকলে খায় কমেণ্ট এটি কৰিবচোন। খুব ভাল লাগে। পাতত দিয়া বস্তুৰ সোৱাদেই সুকীয়া হয়। আৰু অলপ সময় মই লুটিয়াই দিলোঁ, দিয়াৰ পাছত এইদৰে আকৌ ৰাখি দিছোঁ। 2টা ছাইডে ধুনীয়াকৈ সিজিব। খুব ভাল লাগে পাতত দিয়া মাংসৰ। এয়া দেখিছে নহয়, হৈয়ে গৈছে প্ৰায়, দুইফালে পাত জ্বলি গৈছে। আৰু যিসকলে খাইছে কমেণ্ট এটা কৰিবচোন। এয়া দেখিছে নহয়, হৈ গৈছে। খুব ভাল লাগে এইদৰে পাতত দিলে গাহৰি মাংস। এয়া দেখিছে নহয়, ধুনীয়াকৈ সিজি গৈছে। যিহেতু তেলীয়া কাৰণে পাতবিলাক খুব তেলীয়া তেলীয়া হৈ গৈছে। খুব ভাল লাগে। আৰু এয়া দেখিছে নহয়, কোনো মই ইয়াত পাতত দিয়া তেল দিয়া নাই, হালধিও দিব নালাগে। এইদৰে পাতত দিব লাগে, খাবলৈ খুব সোৱাদ হয়। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ সিজি গৈছে। যদি মোৰ এই ৰেচিপিটি আপোনালোকে ভাল পায়, যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ, ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰিব। আৰু যিসকলে খোৱা নাই, এইদৰে পাতত দি খাই চাবচোন গাহৰি মাংস খোৱাসকলে।